হেল্ল' এভৰিৱান, আজি মই মৌচুমী আকৌ এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আৰু যিসকল পৰ্ক লাভাৰ হয় তেওঁলোকৰ কাৰণেতো খুবেই ভাল পাব, আৰু যিসকলে খাই বেয়া পায় বা যেনেকুৱা নাখায় তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব। আৰু আহকচোন এতিয়া আমি একদম পূৰা কিটচেনলৈ যাওঁ। তাতেই আমি বনাবলৈ লৈছোঁ। কেনেকৈ বনালোঁ আজিৰ পৰ্কখিনি, এয়া মই একদম গাহৰি মাংসখিনি বইল বনাম। ইয়াত অকণমানো তেল দিয়া নাই, কুকাৰটোতে গৰম কৰি পেলাই সুদা তাৰ তেল গাহৰি যিটো তেল থাকে সেইখিনিকে ওলাবলৈ দিছোঁ। আৰু তেলখিনি ওলোৱা হোৱাৰ পিছতে অলপ পানী দিছোঁ। আৰু আজি কচু আলু বিলাহীৰ লগত বনাম গাহৰি মাংস। কোনে কোনে বাৰু এনেকৈ খাই ভাল পায় আপোনালোকে কমেণ্টত জনাব। আগতেও দিয়া হৈছে এনেকৈ বইল ৰেচিপি গাহৰিৰ, আৰু আজি কচু দি বনাম যিহেতু সেয়াত এনেকৈ বনালোঁ। এয়া দেখিছেনে, মই কচুখিনি আগতেই কাটি লৈছোঁ আৰু এটা আলুও দিছোঁ। আলু আৰু কচু দি পেলাই সেইখিনি যিখিনি মাংস উতলি আছিলে তাতে দি দিছোঁ। আৰু এটোপো কিন্তু তেল দিয়া নাই, যিহেতু জানে গাহৰিত মানে নিজৰে তেল থাকে, সেই তেলখিনি উলিয়াই লৈছোঁ এনেকৈ সুদা হেৰিয়াত দি। আৰু এয়া মই প্ৰথমতেই পিঁয়াজখিনিও কাটি দিছোঁ, হালধি নিমখ দি দিছোঁ বাৰু, আগতে কাটি থোৱা পিঁয়াজখিনি দিলোঁ। আৰু গাহৰি মাংসত মানে তেল মছলা বেলেগ মছলা চছলা জিৰা চিৰা দি বনালে খাবলৈ ভাল নহয়। আৰু টেঙা চেঙা দি বনাব লাগে, যিহেতু প্ৰচুৰ পৰিমাণে তেল থাকে গাহৰি মাংসত, সেইকাৰণে। আৰু এয়া দেখিছেনে, ইয়াত মই নহৰু দিছোঁ। আপোনালোকে নহৰু যিমানটো খাই ভাল পায় সেনেকৈ দিব, কোনো নিৰ্দিষ্ট বুলি কথা নাই। আমাৰ নহৰুটো বেছিকৈ দিলে খাবলৈ ভাল পাওঁ বইল মাংসত, সেইকাৰণে মই সৰহকৈ দিছোঁ নহৰুখিনি। আৰু নহৰুখিনি মই ফাইন পেষ্ট কৰি দিয়া নাইকিয়া, একদম থেতেলিয়াইহে দিছোঁ। এনেকৈ বইল মাংসত পূৰা বেছিকৈ মিহি হোৱা মানে দিলে মানে ভাল নালাগে খাবলৈ, সেইকাৰণে সকলো পিঁয়াজো মই পেষ্ট কৰি লোৱা নাইকিয়া, মিহি মিহিকৈ কুটিহে দিছোঁ। আৰু ইয়াত দেখিছেনে 4-5টামান জলকীয়া মই এনেকৈ কেঁচা জলকীয়া ফালি দিছোঁ। আৰু একদম সহজ হয়, কম সময়তে হয়, তেনেকুৱা ইমান মেহনত কৰিবও নালাগে, আৰু খাবলৈও টেষ্টি হয়। যিহেতু মাংসত মানে তেল থাকে সেইকাৰণে তেল নিদিয়াকৈ বনোৱাই ভাল। আৰু এয়া 4টা বিলাহী লৈছোঁ, বিলাহীকেইটা কুটি লৈছোঁ। আৰু এই বিলাহীখিনি ইয়াত দি দিলোঁ মই উতলি থকা হেৰিখিনিত। আৰু বস্তুবিলাক চাবচোন, এটা এটাকৈ দিছোঁ মই। প্ৰথমতে পিঁয়াজ দিছোঁ, তাৰপিছতে নহৰু দিছোঁ, আৰু দিছোঁ জলকীয়া, তাৰপিছতহে মই বিলাহী দিছোঁ। মাংসখিনি মোৰ প্ৰায় সিজি গৈছে। আৰু এয়া দেখিছে যে এইকেইটা মানে নৰসিংহৰ পাত হয়, কাৰী লিভছ। আৰু এইকেইটা যে আমি মানে সন্ধিয়া আনিছিলে মাংস, ইমান প্লেন নাছিলে, ৰাতি গৈ পেলাই ছিঙি আনিছোঁ। আনি পেলাই ইয়াত ধুই পেলাই দি দিছোঁ। ইয়াতে গোন্ধটো বহুত ধুনীয়া গোন্ধায় এনেকৈ বইলত দিলে। আৰু বিলাহীটো দিলে মানে অলপ টেঙা হয় যে, সেইকাৰণে খাবলৈ ভাল লাগে। আৰু মানে ভালকৈ সিজাৰ পিছতহে দিব লাগে বিলাহী বা কিবা টেঙা বস্তু দিবলগীয়া হ'লে। এতিয়া মই কুকাৰৰ ঢাকনখন লগাই 4-5টামান হুইছেল লগাই দিম। আৰু ভালকৈ বইল হ'ব লাগে গাহৰি মাংস, তেতিয়াহে হেৰি হয়। কাৰণ আৰু বইল মাংসত সদায় মানে অকণমান জালুক গুড়ি কৰি দিলে ভাল লাগে। জালুকখিনিও মই পটা গুটি দি পেলাই এনেকৈ হেৰি কৰিছোঁ, একদম ফাইন গুড়ি হোৱা নাইকিয়া। আৰু এয়া হৈ গ'ল, নমোৱাৰ আগে আগেহে দিছোঁ। আৰু অলপ মানে নেমু মই চেপি দিছোঁ অকণ টেঙা হ'বৰ কাৰণে। এয়া নেমু দেখিছেনে, এচিটা মই মানে চেপি দিছোঁ। আৰু এয়া ভাত বাঢ়িছোঁ, ভাতৰ লগত এয়া ধুনীয়াকৈ বইলকৈ হোৱা গাহৰি মাংস খাবলৈ ইমান যে টেষ্ট হৈছে নহয়।